ওৰা হা হাউতকে বজাৰৰ পৰা আহোঁগে বোলাচোন কালি বজাৰলৈ গৈছিলোহে আজি আকৌ কেলে যাবলগীয়া হ'ল কালি বজাৰলৈ যাওঁতে গমেই নাপালো নহয় আজিহে সেই গোটত শুনি আহিলো কাইলৈ যে সেই চেক আনিবলৈ যাম ইউনিফৰ্ম লাগে বোলে তাকে লৈ আহোঁগে ব'লা ইউনিফৰ্ম অনলাইনৰ দিনত এই হাতে হাতে চেক দিব লাগেনে অনলাইনত 10,000 টকাটো সোমোৱাই দিয়া নে হয় অনলাইনে এনেকে পইচা দিবলৈ হ'লে কেৱল সেই মোৰ নিচিনা মাইকী মানুহ থকা সিহঁতৰহে লাভ হ'ব বেলেগৰ লাভ নহ'ব নহয় চেক আনিব যে যাম কমেও 500 মানুহৰ লাভ হ'ব গম পাইছানে নাই ঠিক পাবি তই আকৌ লাভ হ'ব বোলে 500টা মানুহ এই কেনেকে লাভ হ'ব এতিয়া চোৱা সেই ইউনিফৰ্ম লগা হ'ল এতিয়া যে ইউনিফৰ্মবোৰ যে মই কিনিম সেই কাপোৰৰ দোকানীটো লাভ হ'ল নে নহ'ল দেখিছা এটা মানুহ আৰু এতিয়া সেই কাপোৰযোৰ যে আনি দৰ্জিক চিলাবলৈ দিম সেই দৰ্জিকেইটাও লাভ হ'ল হয়তো আকৌ কাইলৈ যে যাম গাড়ী এখনটো ঠিক কৰি নিবই লাগিব সেই গাড়ী ড্ৰাইভাৰজনৰ লাভ হ'ল আকৌ দিনৰ দিনটো যে তাত সেই বহি বহি থাকিম ভোক লাগিলে কিবা এটা খাব লাগিব খালো সেই দোকানখনৰ লাভ হ'ল ঠিকেই কৈছা তুমি একটো বাদে আৰু যে সেই চেকখন আনি ঘৰ পামহি চেকখন যে বেংকত জমা দিবলৈ যাম তাত যদি বেংকত কেনেবাকে KYC লাগি থাকে তেতিয়া সেই জেৰক্স কৰিব লাগিব দোকানত গৈ কাগজ পাতিবিলাক সেই জেৰক্সৰ দোকানীটোও লাভ হ'ল গম পালা এতিয়া সেই এনেকে হাতে চেক আনিবলৈ যাওঁতে কমেও 6-7 ঘৰ মানুহৰ লাভ হ'ল মামাই সেই ভাল চিন্তাই কৰিছে